নমস্কাৰ, মই মল্লিকাই মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে আমাৰ পুৰীত দ্বিতীয়টো দিন। আমি ৰাতিপুৱাই গা পা ধুই আমি ওলাইছোঁ জগন্নাথ মন্দিৰলৈ আৰু এয়া সকলো আমি সাজু হৈছোঁ আৰু কেইগৰাকীমান আহিবলৈ বাকী আছে, সেইবাবে আমি তলতে ৰখি আছোঁ। আৰু আমাৰ ল'ৰা ছোৱালীকেইটাক দাদা আৰু এনেকৈ ছাৰে মিলি লৈ গৈছে ব্ৰিজলৈ। ওচৰতে ব্ৰিজখন আছে আৰু সেইবাবে তাহাঁতক ব্ৰিজলৈ লৈ গৈছে। আৰু আমি থকা হোটেলখন হৈছে এইখন, তাকো বোলো আপোনালোকক অকণমান দেখাই দিওঁ। একদম আমি একেবাৰে ওপৰত আছোঁগৈ আৰু এতিয়া এয়া পোৱালিকেইটা ব্ৰিজত গৈ পিনি ফটো চটো মাৰিলে আৰু ভিডিঅ' অকণ কৰিলে, একদম উতল উঠি আহিছে। এতিয়া আমি যাম জগন্নাথ মন্দিৰলৈ। ফাইনেলি আহি আমি জগন্নাথ মন্দিৰ পালোঁহি। যিহেতু আমি বহুত 24-25জন আমি মানুহ আছোঁ ল'ৰা ছোৱালী মিলি, সেইবাবে আমি অ'টৰ এনেকৈ বুক কৰি পিনি আমি আহিলোঁ সকলো। আৰু আহি পিনিয়ে আমি একদম ফটো ভিডিঅ' তুলি লৈছোঁ। যিহেতু জগন্নাথ মন্দিৰলৈ মোবাইল নিবলৈ নিদিয়ে, বাহিৰৰ পৰাই এনেকৈ অকণমান বোলো ভিডিঅ'টো কৰি লওঁ। তাৰপৰা ইয়াতে ওচৰতে এনেকৈ কিনাৰত দোকান আছে, দোকানতে মোবাইল আৰু আপোনাৰ চেণ্ডেল জোতাখিনি থৈ যাব লাগিব। এনেকৈ টিকেট দিব, টিকেট ছিষ্টেম আৰু পইচা ল'ব কিবা, আৰু সেনেকৈ কৰি আমি সকলোৱে থৈ যাম। আৰু থোৱাৰ আগত আমি ভিডিঅ' এটাও কৰি লৈছোঁ। মই যিহেতু ফটো ভিডিঅ' কৰি ভাল পাওঁ, সেইবাবে সকলোৱে মোকেই দায়িত্ব দিয়ে ভিডিঅ' আৰু ফটো মাৰি ৰাখিবলৈ। পিছত স্মৃতি হিচাপে আমি সকলোৱে মিলি চাব পাৰিম আৰু ফেচবুক আৰু ইউটিউবতে সাঁচি ৰাখিম, সেইবাবে অলপ ভিডিঅ' কৰি ল'লোঁ। আজি জগন্নাথ মন্দিৰত বহুতেই মানুহ ভিৰ আছিলে। আমি ধুনীয়াকৈ সোমাই মেলি আহিলোঁ। আহি পিনি আমি আহিছোঁ ব্ৰিজলৈ আৰু ড্ৰেছ পাতি একো চেঞ্জেই কৰা নাই, তেনেকৈ আমি আহি গৈছোঁ। এইটো ব্লু ফ্লেগ ব্ৰিজ বুলি এনেকৈ লিখা আছে। ইয়াতে আমি আহিলোঁ। আহিয়ে একদম পূৰা ভালেই লাগিছে দেই দেখি। ৰ'দো যথেষ্ট দিছে। আমি মন্দিৰৰ পৰা যিহেতু বাহিৰে আহিছোঁ, সেইবাবে আমি মেখেলা চাদৰ পিন্ধিয়েই ব্ৰিজলৈ আহিলোঁ। ইয়াত বোলো অলপ টাইম থাকোঁ। তাৰপৰা আৰু আমি য'ত আছোঁ তাৰ ওচৰতে একেবাৰে আমাৰ ৰুমৰ কাষতে লাগি আছে ব্ৰিজখন। তালৈ আমি ড্ৰেছ চেঞ্জ কৰি নামিব পৰাকৈ যাম। আৰু ইয়াত নানামো আৰু এনেই অকণমান বোলো চাই আহোঁ বুলি। এইখিনি অকণমান দূৰেই হয় বাৰু দেই, মন্দিৰৰ পৰা 2-3 কিলোমিটাৰমান হ'ব। তাৰ পৰা আমি এনেকৈ চাবলৈ আহিছোঁ। আৰু আমি ইয়াৰ পৰা সোনকালে ওলাই দিওঁ, কাৰণ আমাৰ ৰুমৰ ওচৰতে যিহেতু ব্ৰিজখন আছে, সেইবাবে আমি ৰুমত চেঞ্জ কৰি একদম লগালগ আমি এইখনলৈ আহিলোঁ। একদম নামিম বুলি একদম পূৰা ফূৰ্তিত আহিছোঁ। আৰু আহি মেলি দেখিছে নহয়, এয়া একদম নামিমেই আৰু সাজু হৈছোঁ আমি চবেই। ইয়াততো কিমান সময় আমি থাকোঁ নিজেই ক'ব নোৱাৰোঁ। যিহেতু আমাৰ নিচেই কাষতেই ৰুম আছে, সেইবাবে আমি ইয়াত বহুত টাইম এনজয় কৰিম বুলি আহিছোঁ। আৰু ফাৰ্ষ্ট টাইম এনেকৈ আহিছোঁ ব্ৰিজলৈ, একদম বহুত ভাল লাগিছে। আৰু বেটি দেখিছে নহয়, অকণমান নামিবলৈ ভয় কৰিছিলে। পিছত আমি হাতত ধৰি এনেকৈ নমাই দিলত তাই আৰু নামিবলৈ ভয় নকৰা হ'ল। আৰু এহেঁতি পোৱালিখিনিয়ে ক'বই পৰা নাই, কিমান যে খেলিছে। একদম বালি ঘৰ বনাইছে, বালি দৌল বনাইছে, কি কৰিছে ক'ব নোৱাৰোঁ। এনেকুৱাই ফূৰ্তি। আৰু আমি মাকবোৰ কম নি, লগতে একদম ৰিলচ কিমান বনাইছোঁ পাত্তা নাই। একদম কিমান ফূৰ্তি কৰিছোঁ যে, প্ৰথমতে বাৰু নামিবলৈ ভয় লাগিছিলে দেই। তাৰপিছত সকলো নামিলোঁ, ফটো মাৰিলোঁ আৰু DSLRটো ফটো মাৰিলোঁ। তাৰপৰা ধুনীয়াকৈ আমি ইয়াতে 3-4 ঘণ্টামান থাকিলোঁ। একদম পূৰা 2টামান বজাৰ পৰা আমি সন্ধিয়া হোৱালৈকে ইয়াতে আছোঁ দেই। আৰু ইয়াতে মেলা চেলা বহিছে, কিবাকিবি বস্তুও ল'ম। আৰু ছোৱালীখিনি একদম তাহাঁতি যে আহিবলৈ মন নকৰে, পূৰা একদম দেখিছেনে এইবোৰ ঢৌবোৰ আহি আছে আৰু তাহাঁতি পূৰা ঢৌৰ লগত খেলিছে। আৰু লগতে আমিও সকলোৱে খেলিলোঁ। আৰু ইয়াতে 2-3 ঘণ্টামান থাকিলোঁ, বেছি হ'লেও কম নহয় দেই। তাৰপৰা আমি বোলো ইয়াতে কিবাকিবি মুকুতা এনেকৈ কিবাকিবি ওলাইছে, আৰু ঘৰলৈ কিবাকিবি বোলো বজাৰো কৰি লওঁ আৰু কিবাকিবি খায়ো লওঁ। ইয়াত একদম সাগৰৰ পাৰত চানা খালোঁ, কাঠৰ চানা খালোঁ আৰু মেগী চেগী পোৱালিখিনিক খোৱালোঁ। আৰু ইয়াতে একদম ডাঙৰ ডাঙৰ মাছ ওলাইছে, একদম সাগৰৰ পৰা ধৰি আনিছে ফ্ৰেছ মাছ। ভাবিছোঁ ট্ৰাই কৰি চাওঁ, কোনটো খাওঁ চাই লওঁগৈ। একদম কিবা নহয় কিবা এটা খামেই আৰু দেই, সেইবুলি আহিছোঁ। ভোকো লাগিছে বাৰু। আৰু এয়া দেখিছে নহয় আপোনালোকে, সাগৰৰ পৰা মাছ আনি তেওঁলোকে একদম পূৰা এনেকৈ গাদীত লগাইছে। আৰু এইপিনে কেঁকুৰা আছে, মিছা মাছ, একদম এইখিনি ডাঙৰ ডাঙৰ মিছা মাছ। তাকে ভাবিছোঁ কি ট্ৰাই কৰোঁ। বেটিক সুধিলোঁ কি খাবা, তাই একদম মাছ নাখায়, বেয়া পায় বোলে। তাৰ মই ভাবিছোঁ তাকে মিছা মাছ 1 প্লেটকে দিওঁ। এনেকৈ 100 টকা লয় আৰু প্লেটত, বেছি নাথাকে, 11টামান থাকে বুলি কৈছে দেই। তাকে বোলো মিছা মাছকে 1 প্লেট বনাবলৈ অৰ্ডাৰ দিলোঁ। আৰু এয়া দেখিছেনে ইমান ডাঙৰ ডাঙৰ মাছ।
এজনীতো অকলে খাব নোৱাৰিম, সেইবাবে ভাবিছোঁ বোলো মিছা মাছটোকে ট্ৰাই কৰি চাওঁ। আৰু এতিয়া ধুনীয়াকৈ মোক মিছা মাছৰ প্লেটটো আনি দিলে। এয়া দেখিছে নহয়, একদম লগতে পিঁয়াজ চিয়াজ চাট মছলা কিবা কিবি দি দিছে। আৰু ফাৰ্ষ্ট টাইম সাগৰৰ মাছৰ সোৱাদ ল'ম, খাই পিনি জনাই আছোঁ বাৰু কেনেকুৱা লাগে। এয়া মই এটা খাই টেষ্ট কৰি চাইছোঁ, একদম পূৰা ধুনীয়াকৈ মচমচীয়াকৈ একদম ফ্ৰাই কৰি দিছে। ধুনীয়া লাগিছে দেই খাই পিনি, মানে বহুতেই টেষ্ট লাগিছে একদম। এয়া ধুনীয়াকৈ মই মাছখিনি খাই ল'লোঁ, খাই বৈ আকৌ বোলো অকণমান ঘূৰোঁ। আৰু এয়া পোৱালিখিনি আকৌ ইহঁতি উটত উঠিলে, ৰাতিপুৱা যিহেতু উঠি ভাল পাইছিলে সেইবাবে আকৌ উঠোঁ বুলি ক'লে। আৰু সকলোৱে উঠি মেলি সন্ধিয়াও হৈ আহিছে আৰু ৰুমলৈ যাম আৰু। তাৰপৰা অকণমান বোলো আমিও অকণমান সাগৰৰ পাৰে পাৰে ঘূৰোঁ, কিবাকিবি নহয় কিবাকিবি এটা কিনিব পাৰিম বুলি আকৌ আমি খাই বৈ ঘূৰিছোঁ। ঘৰলৈ শংখ ল'লোঁ, মুকুতামণি ল'লোঁ, তেনেকৈ কিবাকিবি ল'লোঁ আৰু বেটীৰ কাৰণে মুকুতামণিৰ ছেট ল'লোঁ। আৰু ইমানতে ভিডিঅ'টোৰ পৰাও বিদায় লওঁ। ভিডিঅ'টো যথেষ্টখিনি দীঘল হৈছে। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে ফেচবুকত ফ'ল' আৰু লাইক কমেণ্ট কৰি দিব। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। আৰু ইমানতে মই আহিছোঁ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।